নমস্কাৰ বন্ধুবান্ধৱীসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ হ'ল, যিসকলে এডিআৰই গ্ৰেড 3, গ্ৰেড 4 আৰু অসম পুলিচৰ এইবাৰ ছিলেক্টেড হোৱা নাই, সিহঁতৰ বাবে আজি এটা ভাল খবৰ। আকৌ মুকলি হ'ব 40,689টা পোষ্ট। হয় ফ্ৰেণ্ডছসকল, আপোনালোকে স্ক্ৰীণত চাইছে যে এইটোৱে গভৰ্ণমেণ্টে আকৌ 40,689টা পোষ্ট মুকলি কৰি দিব। তো কি ডিপাৰ্টমেণ্টৰ পৰা খালী হৈ আছে এই পোষ্টকেইটা আপোনালোকে চাব পাৰিছে, স্ক্ৰীণত লিখা আছে। তো মই এবাৰ কৈ দিছোঁ, তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বাবে আছে 7,650। তাৰপিছত অসম লোকসেৱা আয়োগৰ 1,208টা। তাৰপিছত প্ৰাথমিক শিক্ষা সঞ্চালক অৰ্থাৎ টেট টিচাৰ যিটো 10,050টা। তাৰপিছত মাধ্যমিক শিক্ষা সঞ্চালকৰ বাবে 9,717টা। তাৰপিছত চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তিৰ 490 আৰু ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি অৰ্থাৎ অসম পুলিচ এইটো আছে 6,239টা পোষ্ট। টোটাল 40,697টা ভেকেঞ্চি ওলাব এই বছৰতে। আপোনালোকে এডভাৰ্টাইজমেণ্টটো পাই যাব, কিন্তু কেতিয়া এডভাৰ্টাইজমেণ্টটো মুকলি হ'ব এতিয়ালৈকে পাব্লিছ কৰা নাই। অকল ভেকেঞ্চি কেইটা খালী হৈ আছে এই ডিপাৰ্টমেণ্টৰ, যেনে টিচাৰৰ বাবে ভেকেঞ্চি বহুত খালী হৈ আছে। তাৰপিছত অসম লোকসেৱা অৰ্থাৎ APSCৰ বাবে, তাৰপিছত গ্ৰেড 3, গ্ৰেড 4, তাৰপিছত অসম আৰক্ষীৰ। তো এই সকলোখিনি ডিপাৰ্টমেণ্ট মিলি 40,697টা মান। এতিয়া কথা হ'ল যে এডভাৰ্টাইজমেণ্টটো কেতিয়া মুকলি হ'ব। তো ইয়াৰ আগত মই এটা ভিডিঅ' বনাইছোঁ। আমাৰ CM ছাৰে কৈছে যে ডিচেম্বৰত মুকলি কৰি দিব আকৌ গ্ৰেড 3, গ্ৰেড 4 অসম পুলিচৰ, আৰু নানা ধৰণৰ ফৰেষ্টৰো ওলাব। তো আপোনালোকে যিসকলে এইবাৰ ছিলেক্টেড হোৱা নাই সিহঁতে মনটো বেয়া নকৰিব, কাৰণ আকৌ আহি আছে বহুত ধৰণৰ পোষ্ট, বহুত ভেকেঞ্চি লৈ আহি আছে। আকৌ চেষ্টা কৰক যাতে আপোনালোকে আকৌ এই চাকৰিটো পাব পাৰে, ছিলেক্টেড হ'ব পাৰে। তো যিসকলে ছিলেক্টেড হৈছে সিহঁতৰ বাবেতো কংগ্ৰেচুলেশ্যন, আৰু যিসকলে হোৱা নাই অৰ্থাৎ ময়ো ছিলেক্টেড হোৱা নাই, ময়ো চেষ্টা কৰিম। আপোনালোকৰ বয়স যেতিয়ালৈকে আছে তেতিয়ালৈকে চেষ্টা কৰি থাকক, কাৰণ এদিন নহ'লে এদিন হ'বই, কাৰণ চেষ্টাৰ খাদ্য একো নাই। আজি এই ভিডিঅ'টোলৈ অহাৰ উদ্দেশ্য এইটোৱে যে আপোনালোকে যাতে মটিভেট হয়, আৰু নৱেম্বৰ বা ডিচেম্বৰ মাহত চিয়'ৰ এইটো এডভাৰ্টাইজমেণ্টটো মুকলি কৰিবই। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মামাই কোৱা মতে, এইটো মই কোৱা নাই, ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে চাই ল'ব, আমাৰ CM ছাৰে কৈছে যে নৱেম্বৰ বা ডিচেম্বৰ মাহত আকৌ নতুনকৈ বহুতো পোষ্ট আহি আছে। তো এই 40,697টা এইটো যি ডিপাৰ্টমেণ্টত খালী হৈ আছে, তো তাৰে মোৰ আইডিয়া মতে 20,000খিনি এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব। এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন লওক, যাতে নেক্সট যেতিয়া এডভাৰ্টাইজমেণ্ট মুকলি হ'ব, এডভাৰ্টাইজমেণ্ট মুকলি হোৱাৰ পিছতে 2-3 মাহ সময় পাব, তাৰপিছতে এক্সাম ষ্টাৰ্ট হ'ব। তো এই পৰাই ষ্টাৰ্ট কৰক, যাতে আপোনালোকে ফুল্লি প্ৰিপাৰেশ্যন লৈ তাৰপিছত এক্সামত বহিব পাৰে গ্ৰেড 3, গ্ৰেড 4 পুলিচৰ বাবে। এতিয়াৰ পৰাই আপোনালোকে দৌৰি ষ্টাৰ্ট কৰি দিয়ক, কাৰণ এবাৰ নহ'লে এবাৰ আপোনালোকে পাবই। চেষ্টাৰ ৰেখাত একো নাই, এটা কথাই আছে যে চেষ্টা কৰিব লাগিব, তেতিয়াহ'লে পাব। তো ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগিব। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।